উজনিৰ পৰা নামনিলৈ বানত বিধ্বস্ত ৰাজ্য। গহপুৰ, কলিয়াবৰ, চামগুৰি, নুমলীগড়, মঙলদৈ, কাজিৰঙাত বান আতংক। বানত বুৰিছে বিদ্যালয়, বাসগৃহ, পথ, উপপথ। ঘৰ হেৰুওৱা মানুহৰ, খেতি হেৰুওৱা কৃষকৰ হাহাকাৰ অৱস্থা। বিপদসীমা অতিক্ৰম কৰিছে কেইবাখনো নৈ উপনৈৰ জলস্তৰে। উজনিত বান বিভীষিকাৰ পিছত বানাক্ৰান্তৰ দুখ দুৰ্দশাৰ অন্ত নৌপৰোতেই এইবাৰ নামনিতো জলপ্ৰলয়ৰ আশংকা, যাৰ বাবে সম্ভাৱ্য বান পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবলৈ সাজু হৈছে বঙাইগাঁৱত থকা SDRF বাহিনী আৰু প্ৰশাসন। সাজু কৰি ৰখা হৈছে উদ্ধাৰ সঁজুলি, লাইফ জেকেট, নাও, ৰেস্কিউ ৰোপ, মেডিকেল কিট। 24 ঘণ্টাই সজাগ সতৰ্ক হৈ আছে উদ্ধাৰকাৰী দল। আমিতো অলৰেডি ৰেডি থাকোৱে, যেহেতু নদীবিলাক বিপদসীমাৰ ওপৰেদি পাৰ হৈ গৈ আছে। IRB বোট আছে, এইবিলাক সম্পূৰ্ণ সাজু হৈ আছে। বৰ্তমান আমাৰ বঙাইগাঁও ফায়াৰ এণ্ড ইমাৰ্জেঞ্চি ছাৰ্ভিচ ষ্টেচনত 7খন আছে আৰু অভয়পুৰীত 1খন আছে। লাইফ জেকেট আছে 50খনমান আছে। এইটো লাইফ বয় বুলি কয়, যোনটো টিউব বুলি কৈছে, সেইটো লাইফ বয় 50খন আছে আমাৰ। ডিপ ডাইভিং ইকুইপমেণ্ট এইবিলাক চব ৰেডি হৈ আছে। আমাৰ 4জন থাকে, চব ডিষ্ট্ৰিক্টতে 4জনকৈ ডুবাৰো থাকে বৰ্তমান। ইফালে কৃত্ৰিম বান পৰিস্থিতিয়ে জুৰুলা কৰিছে বোকাখাতবাসীক। নগৰাঞ্চলত পানী আবদ্ধ হৈ থকাত ব্যাঘাত জন্মিছে স্বাভাৱিক জীৱন যাপনত। বোকাখাত নগৰৰ বিভিন্ন বানাক্ৰান্ত অঞ্চল পৰিদৰ্শন কৰি খুদ মন্ত্ৰী অতুল বৰাই স্বীকাৰ কৰিছে, নগৰ পৰিকল্পনাত ৰৈ যোৱা ত্ৰুটিৰ বাবেই বোকাখাতত বৃদ্ধি পাইছে কৃত্ৰিম বানৰ সমস্যা। বোকাখাত নগৰখন আগতে সৰু আছিলে, 4টা ৱাৰ্ডেৰে গঠিত আছিলে। পৰিকল্পিতভাৱে টাউন কমিটি সেই সময়ত গঠন হোৱা নাছিল। কেতবোৰ ত্ৰুটি থকি যোৱাৰ কাৰণে আজি আমি দেখিছো যে ৰাইজ চাফাৰ কৰিবলগীয়া হৈছে। স্বাভাৱিকতে কেতবোৰ ত্ৰুটি থাকি যোৱাৰ কাৰণে আৰ্টিফিচিয়েল ফ্লাড হয়। এইখিনি ঠিক ঠাক কৰিব লাগিব, ইয়াৰ কাৰণে সুস্থ পৰিকল্পনাও কৰা হৈছে। অৰুণাচলৰ পাহাৰত হোৱা ধাৰাসাৰ বৰষুণে সংকট নমাইছে গহপুৰবাসীলৈ। খুলেঙি, ব্ৰহ্মজান, কুকুৰজান, চট্ৰং আৰু চেঁচানৈৰ বানত প্লাবিত কেইবাখনো গাঁও। গহপুৰ জয়পুৰ সংযোগী একমাত্ৰ পথছোৱা কেইবাঠাইতো ছিঙি গৈছে। কালভাৰ্ট ভাঙি পৰাত বিচ্ছিন্ন হৈ পৰিছে এই পথেৰে যাতায়াত। হাজাৰ হাজাৰ বিঘা কৃষিভূমি বানৰ কবলত। আৰু অকল এই ৰাস্তাটো বুলিয়ে নহয়, ইয়াৰ পৰা প্ৰায় গাঁৱৰ মাজতো আমাৰ 3খন গাঁৱৰ মাজতো 3টা ৰাস্তা ভাঙি আমাৰ শেষ হৈছে। আৰু 40-50 বিঘাতকৈ অধিক আমাৰ মোৰ পিছফালে যিমানখিনি মাটি আছে চব নদীৰ বালিয়ে পুতি দিছে। কিন্তু প্ৰাকৃতিক দুৰ্যোগটো হ'ব, কিন্তু নদীৰ পানীখিনি আহিব যদিহে তেখেতলোকে নলাটো যদি অলপ বামকৈ খান্দি লয়, তেতিয়া পানীটো বিয়পি গ'লে হয় আৰু কাৰো সমস্যাবোৰ নহ'লে হয়। কলিয়াবৰ সমজিলাৰ শিয়ালখাইটি, খলিহামাৰী আৰু ডিজু বস্তিত বান পৰিস্থিতি এতিয়াও অপৰিৱৰ্তিত। নিচা আৰু ডিজু নৈৰ বাঢ়নি পানীয়ে 5 শতাধিক পৰিয়ালৰ ঘৰ বাৰী প্লাবিত কৰিছে। ডুব গৈছে শালি ধানৰ কৃষিভূমি, শাক পাচলিৰ খেতি। বহুত আছে, মানুহ ধৰক 40-50 ঘৰ মান হ'ব নেকি। মাছত গুচি গ'ল। আপোনাৰ এই কুঠীয়া খেতি চব লগোৱা আছিলে, চব বহুত নষ্ট হৈছে। আশ্ৰয় শিবিৰত থকা বানপীড়িতৰে মত বিনিময় কৰি পৰিস্থিতিৰ বুজ লৈছে মন্ত্ৰী কেশৱ মহন্তই। আমনি হাইস্কুলত যিটো কেম্প, তাৰপিছত ডিজু ভেলী স্কুলৰ যিটো কেম্প, সামগুৰি অঞ্চলত থকা বিদ্যালয়ত প্ৰাথমিক বিদ্যালয়ৰ কেম্প আৰু এই বাপুজী স্কুলৰ যিটো কেম্প, আটাইকেইটা এই 4টা ৰিলিফ কেম্পলৈ আহিলোঁ। আৰু ইয়াত আমাৰ যাতে সেই অঞ্চলবিলাকৰ কোনো মানুহৰ বিপদ হ'ব নালাগে। ইফালে মঙলদৈৰ ঔতলা, বেঙাবৰা আৰু মথঙা অঞ্চলত হ্ৰাস পাইছে বান পৰিস্থিতি। অৱশ্যে বহু পৰিয়াল এতিয়াও আশ্ৰয় শিবিৰত। মথাউৰি ভাঙি নোৱা-নৈ প্লাবিত কৰা আপোন ঘৰখনৰ অৱস্থা দেখি আৱেগিক হৈ পৰিছে বানাক্ৰান্ত। ঘৰত থকা কোনো পৰিৱেশে নাই। আমি শিবিৰতে থাকিলোঁ 4 দিন কৰি, আজিয়ে আহিছোঁ। কেনেকৈ থাকিম? ঘৰৰ পৰিৱেশ দেখা পালে বেয়া লাগি যায়। ল'ৰা ছোৱালীক পঠাই দিছোঁ, বেলেগ ঠাইত পঠাই দিছোঁ। আমি কেনেকৈ থাকিম? দেখাই পাইছোঁ ঘৰ দুৱাৰ ভাঙি ছিঙি গৈছে। চৰকাৰৰ পৰা জানো আমি সুবিধা পাওঁ, খোৱা লোৱা গোটেইখিনি পাওঁ জানো? তাকে কামনা কৰিছোঁ। ধান পথাৰ চব শেষ হৈ গৈছে, পুখুৰী মাছ চাছ ওলাই গৈছে। আমি কেনেকৈ চলিম? চৰকাৰে যদি আমাক সহায় কৰে, ঘৰ দুৱাৰ যদি আমাক লগ বান্ধি দিয়ে, আমি বহুত ভাল পাওঁ। নুমলীগড়ত পানী কমিছে যদিও অন্ত পৰা নাই বানপীড়িতৰ বিলাই বিপত্তি। অঞ্চলটোৰ বহু গাঁও এতিয়াও পানীৰ তলত। যিসমূহ স্থানত পানী কমিছে সেই স্থানসমূহত বোকা পলসৰ তৰপ। এতিয়াও আশ্ৰয় শিবিৰত পশুধনৰ সৈতে সহাৱস্থান কৰি আছে শিশু, মহিলাসহ শ শ বানপীড়িতই।
এই বামত থকা এতিয়া ইয়াৰ 5 দিন হৈছে। এইফালে গৰু খাব পোৱা নাই, ছাগলী একো খাব পোৱা নাই, হাঁহ মুৰ্গী চব পানীত মৰিছে। খেতি পথাৰ গ'ল, সেইখিনি মাটি এয়া পানী তলত। এয়া চামগুৰিৰ দক্ষিণ খলিহামাৰী প্ৰাথমিক বিদ্যালয়ৰ দৃশ্য। বানৰ বাবে বন্ধ বিদ্যালয়, ব্যাহত হৈছে শিক্ষাৰ্থীৰ পাঠদান। তিয়কতো একেই পৰিৱেশ। বহু বিদ্যালয় পৰিণত হৈছে বানাক্ৰান্তৰ আশ্ৰয় শিবিৰলৈ। কিন্তু আশ্ৰয় শিবিৰত প্ৰশাসনে পৰিষ্কাৰ পৰিচ্ছন্নতাৰ দিশটোত গুৰুত্ব নিদিয়াৰ অভিযোগ দল সংগঠনৰ। অপৰিষ্কাৰ এটা আচলতে পৰিৱেশ ইয়াত আছে, য'ত তেওঁলোকে খাদ্য বনাইছে তাত কোনো ধৰণৰ হাইজেনিক তাত নাই মানে আচলতে। সেইকাৰণে আমি প্ৰশাসনে এতিয়ালৈকে কিন্তু বৰ্তমান এই ক্ষেত্ৰত কিন্তু কোনো ধৰণৰ আচলতে দৃষ্টি তেওঁলোকে দিয়া নাই। ইয়াত কেৱল এগৰাকী চিকিৎসক ৰাখি পেলাই তেওঁলোকে স্বাস্থ্যৰ ক্ষেত্ৰত তেওঁলোকে সামৰি দিলে নহ'ব। তেওঁলোকে ইয়াত পৰিষ্কাৰ পৰিচ্ছন্নতা বজাই ৰাখিব লাগিব। খোৱা কেনেকৈ তেওঁলোকে খাদ্য প্ৰস্তুত কৰিছে, এই ক্ষেত্ৰত তেওঁলোকে হাইজেনিক কিমান হৈছে সেইখিনি কিন্তু দৃষ্টিগোচৰ কৰিব লাগিব। ইফালে নিকুসৃষ্ট বানত থৰকাচুটি হেৰুৱাইছে দৈয়াং পৰিয়াই। সৰু পথাৰৰ আমগুৰি বচা পথাৰৰ 12টাকৈ পৰিয়ালৰ বাসগৃহ পানীৰ তলত। আমগুৰি বচা পথাৰ এম.ই. স্কুলৰ বান শিবিৰত আশ্ৰয় 12টাকৈ পৰিয়ালৰ শিশু মহিলাসহ 46গৰাকী লোকৰ। মুঠৰ ওপৰত উজনিৰ পৰা নামনিলৈকে একেই দুখ দুৰ্দশাৰ ছবি। পৰিস্থিতি স্বাভাৱিক কেতিয়া হ'ব সেই প্ৰশ্নৰ উত্তৰ এই মুহূৰ্তত কাৰোৰে হাতত নাই। ব্যুৰ' ৰিপৰ্ট ND24। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।